নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰ কেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতো এই চেনেলত পাই থাকিবৰ কাৰণে। আগবাইছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আজি আমাৰ অসমৰ যিসকল নেকি নৱ প্ৰজন্মৰ লেখক আছে, যিসকল নেকি যুৱ লেখক, যিসকলে নেকি নতুনকৈ কবিতা লিখিবলৈ আৰম্ভ কৰিছে, যিসকলে নেকি প্ৰবন্ধ লিখিবলৈ আৰম্ভ কৰিছে, যিসকলে নেকি নতুনকৈ কাহিনী লিখা আৰম্ভ কৰিছে, যিসকল লোকে নেকি নতুনকৈ লেখকৰ পবিত্ৰী গ্ৰহণ কৰিছে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আমাৰ অসমৰ যিসকল নেকি যুৱ লেখক আছে, যিসকল লেখকে নেকি নতুনকৈ কাম ষ্টাৰ্ট কৰিছে, যিসকলে নেকি এজ এ লেখক হিচাপে গোটেই জীৱনটো কাম কৰি যাম বুলি ভাবিছে, তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিবৰ কাৰণে অসম চৰকাৰে এতিয়া 25,000 টকাকৈ আগবঢ়াব। এতিয়া যিসকল নেকি পুৰণা লেখক থাকে, যিবিলাকে নেকি প্ৰবন্ধ উলিয়াই আছে, যিবিলাকে নেকি কাহিনী লিখে, যিসকলৰ কাহিনীৰ পৰা চিনেমা বনে, যিসকলে চিনেমা লিখে, যিসকলে নেকি থিয়েটাৰৰ নাটক লিখে, তেওঁলোক অলৰেডি এষ্টাব্লিছ, তেওঁলোকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা পইচা লাভ কৰি থাকে। কিন্তু যিসকল নেকি নতুনকৈ লেখক হিচাপে কাম আৰম্ভ কৰিছে, তেওঁলোকেতো ক'ৰ পৰা পইচা নাপায়। গতিকে তেওঁলোকক উৎসাহ জনাবৰ কাৰণে অসম চৰকাৰে এতিয়া 25,000 টকাকৈ আগবঢ়াব বুলি জনাইছে। আৰু আপোনালোকেও আবেদন কৰিব পাৰে যদিহে আপোনালোক একোজন যুৱ লেখক। আবেদন কৰিবৰ কাৰণে www.publicationboardassam.com এই ৱেবছাইটটোত আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে 25,000 টকাকৈ লাভ কৰিব। কোনসকলে আবেদন কৰিব পাৰিব? আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব, মানে অসমৰে মানুহ হ'ব লাগিব, অসমীয়া, বাংলা, বড়ো অথবা অসমৰ যিকোনো থলুৱা জনগোষ্ঠীয় ভাষাৰ লেখক হ'ব লাগিব, ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অধীনত যিকোনো ভাষাৰ গ্ৰন্থ অসমীয়া বা অসমৰ যিকোনো ভাষালৈ অনুদিত গ্ৰন্থ হ'ব লাগিব, তাৰ লগতে প্ৰতিষ্ঠিত সংবাদপত্ৰ আলোচনীত আপোনাৰ লিখা প্ৰকাশিত হ'ব লাগিব, আপোনাৰ বয়স 40ৰ অনুৰ্ধৱ হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই আঁচনিখনৰ কাৰণে আবেদন কৰিব পাৰিব, মানে যুৱ লেখকৰ আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। নহ'লেতো যোনে তোনে আবেদন কৰিব ন। কোনোবাই ফেচবুকত বোলে কাহিনী লিখে, তেখেতেও আবেদন কৰি দিব যে মই ফেচবুকত কাহিনী লিখোঁ। কোনোবাই বোলে ফেচবুকত কবিতা লিখে, তেখেতেও আবেদন কৰি দিব যে মই ফেচবুকত কবিতা লিখোঁ। এতিয়া চবকেতো দিব নোৱাৰি আৰু ফেচবুকত কাহিনী লিখা, ফেচবুকত কবিতা লিখা আৰু সৰল অৰ্থত এখন কিতাপ প্ৰকাশ কৰা আকাশ পাতাল পাৰ্থক্য আছে। গতিকে সেইবাবে সেই মানে যিটো পাৰ্থক্য, সেই পাৰ্থক্যটোক মানে বুজাবৰ কাৰণে এইকেইটা ক্ৰাইটেৰিয়া বান্ধি দিয়া হৈছে। নহ'লে ময়ো এজন সাংবাদিক, হয়নে নহয়, ময়ো এজন ৰিপৰ্টাৰ, কিন্তু নিউজ চেনেলত ৰিপৰ্টিং কৰা আৰু এটা ৰুমৰ ভিতৰত এটা কেমেৰাৰ সন্মুখত আপোনাৰ নিউজ ৰিপৰ্টিং কৰাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। গতিকে সেয়াই আৰু আমাকতো আৰু কোনো সাংবাদিক বুলি নকয়, কিন্তু তেওঁলোকক সাংবাদিক বুলি কয়। কিয় সাংবাদিক বুলি কয় সেইটো এটা বেলেগ কথা। তো সেইবিলাকে আৰু বাকী যি কি নহওক, তো আপোনালোক যদি যুৱ লেখক তেন্তে আবেদন কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আজিৰে পৰা ডনাল্ড ট্ৰাম্পে আমাৰ ভাৰতৰ ওপৰত আৰোপ কৰিব 25% টেৰিফ। অধিক 25% টেৰিফ আৰোপ কৰিব বুলি খবৰ ওলাই পৰিছে। মানে আজিৰে পৰা আমেৰিকাৰ পৰা যিবিলাক বস্তু আমাৰ ভাৰতলৈ আহিব, সেইসমূহ বস্তুত অত্যাধিক দাম ভৰিব লাগিব আমাৰ ভাৰতে। মানে কোনোবা এটা বস্তু যেনিবা আমেৰিকাত মেনুফেকচাৰিং হ'ল, তো সেই বস্তুটো যেনিবা আমাৰ ভাৰতলৈ আহিলে। আগতে যদি আমি 100 টকাত লাভ কৰি আছিলোঁ, এতিয়া আমি 120 টকা, 130 টকা, 150 টকা এনেকুৱা ভৰিব লাগিব। আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত আৰোপ কৰি দিছে অধিক শুল্ক বা অধিক টেক্স লাগু কৰি দিছে বুলি খবৰ ওলাই পৰিছে। টোটেল 50% টেৰিফ বৃদ্ধি কৰিছে আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত। চাওকচোন, আমাৰ ভাৰতৰ সৈতে বন্ধুত্ব কিমান ভাল আমেৰিকাৰ, কিন্তু তাৰ পাছতো আমেৰিকাই টেক্সৰ ওপৰত টেক্স বৃদ্ধি কৰি আছে আমাৰ ভাৰতৰ ওপৰত। এতিয়া আমেৰিকাই কৈছে যে আমাৰ ভাৰতেও আমেৰিকাৰ সৈতে টেৰিফ মানে আমেৰিকাৰ ওপৰত টেক্স বৃদ্ধি কৰি থৈছে, যাৰ কাৰণে নেকি আমেৰিকায়ো কি কৰিছে, আমাৰ ভাৰতৰ ওপৰত টেক্স বৃদ্ধি কৰি দিছে। এতিয়া দ্বিতীয় কথাটো হৈ গ'ল, আমেৰিকাৰ পৰা আমাৰ ভাৰতলৈ আজিকালি বৰ বিশেষ বস্তু নাহে, বা আমাৰ ভাৰতে আমেৰিকাৰ সৈতে বেপাৰ বাণিজ্য বৰ বিশেষ নকৰে, যাৰ কাৰণে নেকি আমেৰিকাৰো একো লোকচান হোৱা নাই, আমাৰ ভাৰতৰো একো লোকচান হোৱা নাই। দুই এটা সামান্য বস্তুৰ হয়তো ইফাল সিফাল
হ'ব পাৰে এতিয়া তেল ক্ৰয় কৰে ৰাছিয়াৰ পৰা বাকি যিবিলাক বস্তু আছে বেলেগ বেলেগ দেশৰ পৰা ক্ৰয় কৰে মেইনলি তেলটোৱে আছিলে তেলটো ৰাছিয়াৰ পৰা ক্ৰয় কৰে গতিকে তেনে ক্ষেত্ৰত আমেৰিকাই টেক্স বঢ়াই থাকিলেও আমাৰ একোৱে ফৰক নপৰে তো সেইকাৰণে ভাৰতে ইয়াৰ ওপৰত গুৰুত্বও দিয়া নাই যে বঢ়াই থাক তেনে কিমান টেক্স বঢ়া আমাৰ ইয়াৰ পৰা তহঁতৰ তালৈ কিন্তু মাল যায় কিন্তু তহঁতৰ তাৰ পৰাহে আমাৰ ইয়ালৈ নাহে আমিও বাপেকে তহঁতৰ ওপৰত টেক্স বৃদ্ধি কৰি থাকিম তো সেনেকুৱা ধৰণৰ কথা হৈছে আৰু আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এটা আকৌ ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত এতিয়া কেইখনমান চহৰত এক বিশেষ প্ৰজেক্ট আৰম্ভ কৰিব বুলি জনাইছে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিব আমাৰ অসমৰ কেইখনমান চহৰত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এইটো এটা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে মানে এক প্ৰকাৰে ক'বলৈ গ'লে টেষ্ট কৰিব আৰু যদিহে এই প্ৰজেক্টটো মানে ফলপ্ৰসূ হয় বা এই প্ৰজেক্টটোৰ ফলত যদি লাভালাভ হয় তেন্তে গোটেই অসমতে এই প্ৰজেক্টটোৰ মানে আৰম্ভ কৰি দিব বুলি জনাইছে এতিয়া এই প্ৰজেক্টটো কি প্ৰজেক্টটো হৈছে এনেকুৱা ধৰণৰ এতিয়া নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে কি কৰিব এটা নতুনকৈ এপ মুকলি কৰিব অসম চৰকাৰে আৰু সেই এপটোত আপোনালোকৰ অঞ্চলৰ বেয়া ৰাস্তাৰ ফটো আপলোড কৰিব পাৰিব জিঅ' টেগিঙৰ সৈতে মানে আপোনালোকে কোনটো জেগাত ফটো মাৰিছে সেই ফটোত জিঅ' টেগ কৰি আপোনালোকে আপলোড কৰিব পাৰিব সেই এপ্লিকেশ্যনটোত আৰু সেই এপ্লিকেশ্যনৰ যি ফটো আপলোড হ'ব সেই ফটোসমূহ কোনটো জেগাৰ পৰা আপলোড কৰা হৈছে কোনটো ৰাস্তা হয় ক'ৰবাত বেয়া হৈ আছে ক'ৰবাত খাল হৈ আছে গাঁত হৈ আছে সেই বস্তুখিনি এসপ্তাহৰ ভিতৰত এতিয়া অসম চৰকাৰে ঠিক কৰি দিব মানে সেই এপ্লিকেশ্যনটোত আপলোড হোৱাৰ এসপ্তাহৰ ভিতৰত বেয়া ৰাস্তা পথ সকলোবিলাক ঠিক কৰি পেলাব এইটো এটা পাইলট প্ৰজেক্ট হিচাপে আমাৰ অসমত আৰম্ভ কৰিব বুলি কৈছে আৰু লাহেকৈ গোটেই অসমতে এই প্ৰজেক্টটো আৰম্ভ কৰিব অসম চৰকাৰে কেনেকুৱা হ'ব বাৰু আপোনালোকে নিজে এবাৰ ভাবকচোন আপোনালোকৰ গাঁৱৰ ৰাস্তাটো বেয়া হৈ আছে ফটো এটা ক্লিক কৰি আপলোড কৰি দিলে এসপ্তাহৰ ভিতৰত বাপেকে ৰাস্তা বনি গ'ল কি মজা হ'ব ন ভাল লাগিব কিন্তু এই সিস্টেমটো হলে কিন্তু বৰ্তমান সময়ত গোটেই অসমতে নকৰে কেৱল কেইখনমান চহৰতহে কৰিব বুলি জনাইছে মানে সেই চহৰ কেইখনত বৰ্তমান এজ এ পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিব যে কিমান দূৰ ফলপ্ৰসূ হয় তো ৰাস্তাত মেৰামতি কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব কেনেকুৱা ধৰণৰ মানুহৰ বৃদ্ধি কৰিব লাগিব সেই বস্তুবিলাকৰ টেকনিক্যালি বহুত কথা থাকে ন কৰোঁ বুলি ক'লেতো কৰিব নোৱাৰে তো ফটোকপি মাৰি যেনিবা আপলোড কৰি দিলে ডেইলি যেনিবা 100টা ৰাস্তাৰ ফটো আপলোড হৈছে তো সেই 100টা ৰাস্তা এসপ্তাহৰ ভিতৰত কমিট কৰা অনুসৰি ভাল কৰিবৰ কাৰণে সেই পৰ্যায়ৰ মানুহ লাগিব তো মানুহবিলাকক কেনেকৈ পাব সেইবিলাক কথা আহি পৰে তো ঢেৰ কথা আহে আৰু এইবিলাক তো সকলোবিলাক মানে চাব কেইদিনমানৰ কাৰণে কেইখনমান চহৰত কৰি যদি দেখে যে আৰামছে কৰিব পৰা যায় গোটেই অসমত তো অসমতে কৰি দিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে সেইদিনাখন আমাৰ নাওবৈচালৈ আহিছিলে গৌৰৱ গগৈ মানে বৰ্তমান ৰঙানদী হ'ল বাৰু নাওবৈচা সমষ্টি হৈ থকা নাই আমাৰ লখিমপুৰৰ নাওবৈচাৰ কথা কৈছোঁ নাওবৈচা হৈ থকা নাই এতিয়া আমাৰ সমষ্টিটো ৰঙানদী সমষ্টি হ'ল কিন্তু পূৰ্বতে নাওবৈচা সমষ্টি আছিলে গতিকে নাওবৈচা সমষ্টি বুলি ক'লোঁ আৰু তো নাওবৈচা সমষ্টিলৈ আহিছিলে গৌৰৱ গগৈ কাৰণ নিৰ্বাচনী বৰ্তমান প্ৰচাৰ চলি আছে তাৰ লগতে আকৌ ভোট চুৰিৰ কথা বতৰাও চলি আছে কংগ্ৰেছৰ ফালৰ পৰা ভোট চুৰিৰ বৰ্তমান সজাগতা বৃদ্ধি কৰি আছে তো সেই সময়তে নাওবৈচালৈ আহিছিলে গৌৰৱ গগৈ ডাঙৰীয়া তো গৌৰৱ গগৈ ডাঙৰীয়া আহোঁতে আমাৰ নাওবৈচা সমষ্টিৰ যিজন নেকি বিধায়ক তো বিধায়কজনটো কংগ্ৰেছৰে হয় না তেখেতৰ আমি ফটো দেখা পালোঁ না মানুহজনক দেখা পালোঁ মানে ভৰত নৰহকো দেখা নাপালোঁ আৰু ভৰত নৰহৰ ফটোও আমি সেইদিনাখন মিটিঙত দেখা নাপালোঁ বৰঞ্চ তেখেতৰ ফটো ষ্টেজৰ বেকত পৰি থকাহে দেখা পালোঁ মানে তেখেতৰ ফটো ষ্টেজৰ পাছফালে পৰি আছে তেখেতৰ ফটো আনিছিলে লগাব বুলি কিন্তু নলগালে এতিয়া একাংশ লোকে সেইটোকে খুব উজাৰিছে একাংশ লোকে ঠাট্টা মস্কৰা কৰিছে যে যিজন নেকি নাওবৈচা সমষ্টিৰ বিধায়ক তো বিধায়কজনক সন্মান নকৰিলে কংগ্ৰেছে সন্মান কৰিব কিয় আপোনালোকে নিজেই কওকচোন যিজন ব্যক্তিক নেকি 5টা বছৰে দেখা নাপালে নাওবৈচাবাসীয়ে তো সেই ব্যক্তিজনৰ ফটো ৰাখি যদি ৰাইজৰ আগত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহে ৰাইজৰ খং নুঠিব সেই মানুহজনক দেখি যে চাল্লা এই মানুহজনক 5টা বছৰত এদিনো দেখা নাপালোঁ এতিয়া ইলেকশ্যন আহিলে এতিয়া ভোট খুজিবলৈ তহঁতে আকৌ লৈ আহিছ ৰাইজে খং নকৰিব তো সেইকাৰণে কংগ্ৰেছে সেইটো ভাল কামেই কৰিলে মানে গৌৰৱ গগৈ সেইটো ভাল কামেই কৰিলে ভৰত চন্দ্ৰ নৰহৰ ফটো নিদি যদি দি দিলেহেঁতেন চাগে যিকেইটা মানুহ আছিলে সেইকেইটাও পলাই পতন দিলেহেঁতেন যা তহঁতৰ মিটিঙেই নহ'ল তাক দেখিয়ে খং মানে মানুহজনক দেখিয়ে খং উঠিলেহেঁতেন 5 বছৰে দেখা নিদিলে ধেমালি নি আপোনালোকে ভাবকচোন একবাৰো আমি দেখা নাপালোঁ নাওবৈচা সমষ্টিত
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মেডিকেল কলেজৰ ভুল চিকিৎসাৰ বাবে মানে গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰৰ ভুল চিকিৎসাৰ বাবে চন্দ্ৰপুৰৰ এগৰাকী 16 বছৰীয়া ছোৱালীয়ে এতিয়া নিজৰ ভৰিখন কাটি পেলাবলগীয়া হ'ব পাৰে বুলি এটা খবৰ ওলাই পৰিছে। আপোনালোকে হয়তো সংবাদ মাধ্যমত এই খবৰটো নাই পোৱা আৰু সংবাদ মাধ্যমে এই খবৰটো বৰ প্ৰচাৰ কৰা দেখিবলৈ পোৱা নাই। কিন্তু খবৰ ওলাই পৰিছে চন্দ্ৰপুৰৰ এগৰাকী ছোৱালীয়ে চিকিৎসা কৰিবলৈ আহিছিলে গুৱাহাটী মেডিকেল কলেজত। গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰে ভুল চিকিৎসা কৰাৰ বাবে এতিয়া ছোৱালীগৰাকীয়ে নিজৰ ভৰি দুখন কাটি পেলাব লগা হ'ব পাৰে। কিন্তু তেখেতে বৰ্তমান উন্নত চিকিৎসাৰ বাবে পাটনালৈ গৈছে বুলি খবৰ ওলাইছে। এতিয়া ছোৱালীগৰাকীক না অসম চৰকাৰে সহায় কৰিছে, না স্থানীয় বিধায়কে সহায় কৰিছে, না গুৱাহাটী মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সহায় কৰা হৈছে। ছোৱালীজনীক সম্পূৰ্ণৰূপে সহায় কৰিছে সামাজিক মাধ্যমৰ কিছু ভাল মানুহে। মানে সেই ছোৱালীজনীৰ হৈ এজন ব্যক্তিয়ে ভিডিঅ' বনাইছিলে আৰু সেই ভিডিঅ' বনোৱাৰ পাছতেই একাংশ সামাজিক মাধ্যম ব্যৱহাৰ কৰা মানুহে ছোৱালীজনীক সহায় কৰিছে, যোনে যেনেকৈ পায় আৰু 10 টকা 20 টকা 30 টকা 40 টকা, আৰু তাৰ পাছত এতিয়া সেই ছোৱালীজনীক অপাৰেশ্যন কৰিবৰ বাবে পাটনালৈ লৈ যোৱা হৈছে, যাতে ছোৱালীজনীৰ ভৰি দুখন কাটিব লগা নহয়। তো তাৰ কাৰণে পাটনালৈ নিছে বুলি খবৰ ওলাইছে। এতিয়া যিহেতু খবৰটো সামাজিক মাধ্যমত প্ৰচাৰ পোৱা নাই, গতিকে সেইবাবে মানে জনাত অকণমান অসুবিধা হৈছে। একজেক্টলি ছোৱালীজনীৰ হৈছিলে কি ৰোগ হৈছিলে, কি ৰোগৰ বাবে মানে এনেকুৱা হ'বলৈ পালে সেই সম্পৰ্কে গম পোৱা নাই। কিন্তু ঘৰৰ মানুহে কোৱা অনুসৰি গুৱাহাটী মেডিকেল কলেজে ভুল ট্ৰিটমেণ্ট কৰাৰ বাবেহে এনেকুৱা হ'বলৈ পালে। কিন্তু তাৰ পাছতো না অসম চৰকাৰে কিবা ব্যৱস্থা হাতত লৈছে, না কোনোবা এজন আপোনাৰ স্থানীয় বিধায়কে এই সম্পৰ্কত ব্যৱস্থা লৈছে। গতিকে অসম চৰকাৰৰ কোনোবা স্থানীয় বিভাগীয় মানুহে যদি চাই আছে, ৰিকুৱেষ্ট যাতে সেই ছোৱালীজনীক অকণমান সহায় কৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অৰুণাচল প্ৰদেশৰ পাছতে এইবাৰ মেৰাপানীটো হেনো ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন হ'ব বুলি খবৰ ওলাই পৰিছে। এই কথা ঘোষণা কৰিছে নাগালেণ্ডৰ তৰফৰ পৰা। নাগালেণ্ডৰ তৰফৰ পৰা কৈছে যে এতিয়া মেৰাপানীটো হেনো ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা হ'ব। যেনেকৈ নেকি অৰুণাচল প্ৰদেশত সোমাবৰ বাবে আমি পাছ দেখুৱাব লাগে, ঠিক তেনেকৈ এতিয়া নাগালেণ্ড যাবৰ বাবেও আমি পাছ দেখাব লাগিব। মেৰাপানীত এতিয়াৰে পৰা পাছ আমি দেখাইহে নাগালেণ্ড সোমাব পাৰিম। অৰুণাচল প্ৰদেশততো এতিয়া পূৰা ষ্ট্ৰিক্ট কৰি দিছে ইনাৰ লাইন পাৰ্মিটৰ কাৰণে। মানে অৰুণাচল প্ৰদেশত কি কৰিছে এতিয়া, আপোনাৰ ইনাৰ লাইন পাৰ্মিট যদি নাথাকে তেনেহ'লে তেওঁলোকতো যাব নোৱাৰেই। তাৰ লগতে যদি আকৌ কোনোবাই 2 নম্বৰীকে ইনাৰ লাইন পাৰ্মিট বনাই যায়, বা কাৰোবাৰ ইনাৰ লাইন পাৰ্মিট এক্সপায়াৰী হ'ল কিন্তু তেখেতে অৰুণাচলতেই আছে, তেখেতলোকৰ ওপৰত স্থানীয় মানে যিমানবিলাক সংগঠন আছে তেওঁলোকে একদম বিৰাট উচিত ব্যৱস্থা লৈছে। ঠিক তেনেকুৱা হ'ব এতিয়া নাগালেণ্ডৰ কথা। বাৰু যি কি নহওক, এতিয়া নাগাসকলে কৈছে বা নাগালেণ্ডৰ তৰফৰ পৰা কৈছে যে মেৰাপানীত ইনাৰ লাইন পাৰ্মিট লাগিব। গৰু ছাগলী চৰোৱা, মাছ মৰা, চিকাৰ কৰা, পিকনিক খোৱা, খৰিয়না ইত্যাদি সকলোবিলাক নিষিদ্ধ কৰিব এতিয়া নাগালেণ্ডে। অন্যথা 50,000 টকাৰ জৰিমনা দিব লাগিব বুলি জনাইছে নাগালেণ্ডৰ তৰফৰ পৰা। মানে কোনোবাই নাগালেণ্ড ঘূৰিবলৈ গৈছে, গৰু চৰাবলৈ গৈছে হাবিত, মাছ ধৰিবলৈ গৈছে, চিকাৰ কৰিবলৈ গৈছে, পিকনিক খাবলৈ গৈছে, এই সকলোবিলাক নিষিদ্ধ। যদি কোনোবাই এই কামবিলাক কৰে তেন্তে 50,000 টকাৰ জৰিমনা ভৰিব লাগিব। নাগালেণ্ডে এইটো এটা নিয়ম বনাই দিছে। তো আমাৰ অসমে এই নিয়মবিলাক কিয় নবনাই নাজানো বাৰু। মানে অৰুণাচল প্ৰদেশলৈ আমি যাবৰ কাৰণে পাছ লাগে, কিন্তু অৰুণাচলৰ পৰা বিন্দাছ সোমাই আহিব পাৰে। তো আমাৰ অসম চৰকাৰ কৰি দিব লাগে। আমাৰ যিবিলাক সীমামূৰীয়া ষ্টেট আছে, তো সেই ষ্টেটসমূহৰ লগত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিব লাগে। নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আৰু বেছিদিন নাই আমাৰ অসমত কোনদিনাখন ইউটিউবটো বেন কৰি দিয়ে তাৰ কোনো ঠিক নাই। ভয় লগা হৈছে আজিকালি। সেইকাৰণে বেলেগ এটা ইনকম চ'ৰ্চেছ বিচাৰি আছোঁ যে ইউটিউবটো যদি কেতিয়াবা বেন হৈ যায় তেনে যাতে আমি বেলেগ এটা ইনকম চ'ৰ্চেৰে চলিব পাৰোঁ। তো তাৰ কাৰণে মই এতিয়া ইনকম চ'ৰ্চেছ বিচাৰিবলৈ লৈছোঁ, কাৰণ মোৰ ইউটিউবেই হৈছে একমাত্ৰ ইনকম চ'ৰ্চেছ। ইয়াৰ বাহিৰে আৰু মোৰ বেলেগ কাম নাই। সৰু মৰু 2-এটা আছে, কিন্তু সেইকেইটা মানে আপোনাৰ ছেকেণ্ডাৰী ইনকম, কিন্তু ইউটিউবটো হৈছে মেইন ইনকম। গতিকে ছেকেণ্ডাৰী ইনকমৰ পৰা ইউটিউবৰ সমান ইনকম নাহে, তো সেইবাবে চলিবলৈ অসুবিধা হৈ যাব। কিন্তু তথাপিও 2-এটা ইনকম চ'ৰ্চেছ আৰু বঢ়াবলৈ চেষ্টা কৰি আছোঁ, যাতে ইউটিউবৰ ইনকমৰ সমান সেইবিলাক প্লেটফৰ্মৰ পৰা ইনকম কৰিব পৰা যায়। কিয়নো এইকাৰণে ভয় হৈ পৰিছে, কাৰণ আজিকালি ইউটিউবত ইমানেই উদণ্ড কিছুমান ভিডিঅ' লাভ কৰিবলৈ লৈছোঁ। কিছুমান এনেকুৱা মানে ইউটিউবাৰ ওলাইছে, তথাকথিত ইউটিউবাৰ, যিবিলাকে নেকি অসমখন গেলাই পেলাইছে।
তো যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে এগৰাকী মহিলাই মানে দম দিছে মানুহক যে মই এগৰাকী ইউটিউবাৰ তেখেতে গোৱালপাৰাৰ আছিলে মই গোৱালপাৰাৰ এগৰাকী ইউটিউবাৰ মোৰ তলত SPOC DSP থাকে ইমানে মানে লেভেল দিছে তই কোন মানে এনেকুৱা মানে দম দিছে তই কোন বে মোৰ তলত OC SPOC সব থাকে তই কোন এনেকৈ মানে যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিছে যুৱতীগৰাকীক এখন টমটমে খবলা খুন্দা মাৰি থৈ গুচি গৈছিলে তাৰ পাছত সেই খুন্দা মৰা ঘটনাক কেন্দ্ৰ কৰি মানে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয় তাৰ পাছত ওপেন মানুহক তেনেকৈ দম দিয়ে ঠিক নাই কোন দিনাখনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খং উঠিব আজিৰ পৰা বন্ধ ইউটিউব অসমত ঠিক নাই আৰু কি হ'ব তাৰ কোনো ঠিক নাই আগেছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফুলবাৰীৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ ফুলবাৰীৰ ৰংপুৰীয়া গাঁও নামেৰে এখন গাঁও আছে যিখন গাঁৱত নেকি দুজন হিন্দু ব্যক্তিয়ে এটা গৰু কাটি আছিলে গৰু কাটি সেই গৰুটোক ভক্ষণ কৰিবলৈ তেওঁলোকে যুঁজা চলাই আছিল এজন ব্যক্তিয়ে হেনো গৰুটো চুৰ কৰি আনিলে আৰু আন এজনে চুলাই মদৰ যোগাৰ কৰিছিলে এই ঘটনাটো সংঘটিত হৈছে মানে মোৰ নিজা ডিষ্ট্ৰিক্ট লখিমপুৰ ফুলবাৰীৰ ৰংপুৰীয়া গাঁৱত তাৰ পাছত স্থানীয় ৰাইজে কেনেবাকৈ গম পালে গম পোৱাৰ পাছত তেওঁলোকক হাতে লুটে ধৰিলে আৰক্ষীক গতাই দিলে এটা তেওঁলোক হিন্দু কিন্তু দুইজন ব্যক্তি হিন্দু মানুহ হয় তেওঁলোক মুছলিম মানুহো নহয় কিন্তু তেওঁলোকে কৰবাৰ পৰা গৰু এটা চুৰ কৰি আনি কাটিছিলে জংঘলৰ মাজত নে ক'ত তাৰপা কাটি এজনক চুলাই আনিবলৈ কৈছিলে তেওঁলোকে মানে খোৱাৰ যুঁজা চলাই আছিল যে এইটো কাটি মেলি খাম তা তেওঁলোকে কোৱা অনুসৰি তেওঁলোকৰ এইটো প্ৰথম আছিল কিন্তু ভাবকচোন বাৰু গৰু তেওঁলোকে খাবলৈ লৈছে কেনেকুৱা বাৰু হিন্দু মানুহ ভাবকচোন আপোনালোকে আগেছে ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে আমাৰ অসমৰ ৰাইজে খুব সোনকালে খুব আৰু এখন সুন্দৰ ফিল্ম উপভোগ কৰিবলৈ পাব ফিল্মখন হৈছে ককা দেউতাৰ নাতি হাতী দ্বিতীয় খণ্ড তো এই ফিল্মখন প্ৰডিউচ কৰিছে প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা অৰ্থাৎ ৰিনিকি ভূঞা শৰ্মা বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পত্নীৰ প্ৰডাকশ্যন হাউছে এই ফিল্মখন প্ৰডিউচ কৰিছে এখন খুব ভাল কোৱালিটিৰ ফিল্ম আপোনালোকে চাবলৈ পাব খুব এখন ভাল সুন্দৰ কাহিনীৰ ফিল্ম চাবলৈ পাব ককা দেউতাৰ হাতী নাতি এখন বিশাল ফিল্ম আৰু সেই ফিল্মৰ দ্বিতীয়টো পাৰ্ট আপোনালোকে চাবলৈ পাব মই কিন্তু অসমীয়া ফিল্ম এখনো এৰি দিওঁ বৰ্তমান চলি আছে যোদ্ধা অসমীয়া ফিল্ম যদি আপোনালোকে চোৱা নাই চাবগে ৰাজকুমাৰৰ ফিল্ম সেইখন যোদ্ধা কিন্তু এই যোদ্ধা ফিল্মখন চাই মানে মোৰ এটা বস্তু ফিল হ'ল এতিয়ালৈকে অসমীয়া ফিল্ম যিমান কেইখন চালো মানে ইখনতকৈ সিখন অকণমান ছাৰ হৈ গৈ আছে আপোনাৰ বিদুৰ ভাইতকৈ ৰুদ্ৰ ফিল্মখনৰ কোৱালিটি অকণমান বেছি বিদুৰ ভাইতকৈ ৰুদ্ৰ ফিল্মখনৰ আপোনাৰ সেই এক্সপেণ্ডিচাৰটো বেছি মানে বেছি টকাৰ বাজেট আকৌ ৰুদ্ৰখনতকৈ আকৌ আমি যদি ভাইমন্দাখনৰ কথা কওঁ সেইখনৰো একদম পূৰা হাইফাই বাজেট হাইফাই মানে সেইখনৰ কোৱালিটি ষ্টৰি এক্টিং মানে ইখনতকৈ সিখন বৰ্তমান কি হৈছে ওপৰলৈ গৈ আছে যেনে মালামাল বয়জ সেইখনৰ এক নেক্সট লেভেলত মানে বাজেট সেইখনো একদম নেক্সট লেভেলত টকা খৰচা কৰিছে নেক্সট লেভেল আপোনাৰ চিত্ৰগ্ৰহণ কিন্তু এই যোদ্ধা নামৰ যিখন নেকি ফিল্ম সেই ফিল্মখন এনেকুৱা লাগিলে যেন কোনোবা এজন আপোনাৰ মানে কণ্টেণ্ট ক্ৰিয়েটৰে ইউটিউবত কণ্টেণ্ট ক্ৰিয়েটৰে ফিল্মখন বনাইছে এনেই অভাৰঅল কাহিনীবিলাক ভাল আছে কিন্তু তাত যিখিনি নেকি কলা কৌশলী আছে পাৰফেক্ট নহয় মানে সকলোবিলাক কলা কৌশলী পাৰফেক্ট নহয় বা যোনে নেকি কলা কৌশলী সিলেক্ট কৰিছিলে তো তেওঁলোকৰ সিলেকশ্যনটো ভাল নহয় হয়তো তেওঁলোকৰ বাজেট কম হ'ব পাৰে যাৰ কাৰণে এনেকুৱা ধৰণৰ মানে হ'ব পাৰে তেওঁলোকৰ কলা কৌশলী সিলেক্ট কৰাৰ ক্ষেত্ৰত কিন্তু অকণমান মানে বাকীখিনিৰ লগত টক্কৰ দিব পৰা নহয় কিন্তু আপোনালোকে ককা দেউতাৰ হাতী নাতিখন এনেকুৱা নাপায় একদম A1 টপ কোৱালিটিৰ ফিল্ম পাব আৰু যি কি নহওক ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে যাতে যোদ্ধাখন চাই মই অসমীয়া ফিল্ম প্ৰত্যেকখনকে প্ৰমোট কৰোঁ আশা কৰোঁ চাওক যাতে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো এসময়ত গৈ সাউথৰ ইণ্ডাষ্ট্ৰিৰ নিচিনা হয় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ হঠাতে আহিছে জাকে অচিনাক্ত ব্যক্তি এতিয়া এই ব্যক্তিসকল ক'ৰ পৰা আহিছে এই ব্যক্তিসকলৰ মোটিভ কি সেই সম্পৰ্কে ধৰিব পৰা নাই কিন্তু সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা খবৰ অনুসৰি তেওঁলোকে বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু লোক 2-3টা ভাগত বিভক্ত হৈ গৈছে ক'ৰ পৰা আহিছে কি কথা সেই সম্পৰ্কে গম পোৱা নাই তেওঁলোকৰ মোটিভ কি সেই সম্পৰ্কে গম পোৱা নাই কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ৰিপৰ্টছ অনুসৰি যেতিয়া নেকি NRCৰ কাম চলি আছিল সেই সময়তো এনে ধৰণেৰে অচিনাক্ত ব্যক্তি অসমলৈ আহিছিলে আৰু অসমলৈ আহি আমাৰ অসমত যিসকল নেকি বাংলাদেশী মানুহ আছিল বাংলাদেশী মানুহসকলক NRCত নাম সন্নিবিষ্ট কৰাত তেওঁলোকক সহায় কৰিছিল আৰু ২৬ৰ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বেও এইবাৰ তেনেকুৱা ধৰণৰে বহুতো মানুহ আহিছে
নিৰ্বাচন আহি আছে হয়তো সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাবৰ বাবেও সেই গোষ্ঠীসমূহ আহিবও পাৰে ঠিক আছে অসমখনক ভাঙিবৰ কাৰণে ভাৰতখনক ভাঙিবৰ বাবে ভাৰতক অশান্ত কৰিবৰ কাৰণে গতিকে সাৱধান অকণমান কেয়াৰফুল যিকোনো যদি বস্তু আপোনালোকে ফেচবুকত দেখে সঁচা বুলি ভাবি নল'ব সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে কোনোবাই এইটো চেষ্টা কৰিব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে নগাঁৱত প্ৰথমটো ড্ৰাইভিং স্কুল আৰম্ভ কৰা হৈছে য'ত নেকি আপোনালোকে মানে কম্পিউটাৰৰ সহায়ত প্ৰথমতে গাড়ী চলাবলৈ শিকিব পাৰিব তাৰ পাছত আপোনালোকক ৰিয়েল গাড়ী চলাবলৈ দিব আৰু এখন খুব সুন্দৰকৈ ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে ফিল্ড তেওঁলোকে সজাই পৰাই তুলিছে যাতে আপোনালোকে তাত এডমিশ্যন লৈ দ্বিতীয় অফিচ নোযোৱাকৈ ড্ৰাইভিং লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰে মানে দ্বিতীয় অফিচত গৈ ড্ৰাইভিং টেষ্ট দিয়াৰ দৰকাৰ নাই তাতে আপোনালোকে ড্ৰাইভিং শিকাৰ পাছত এখন আপোনালোকে চাৰ্টিফিকেট পাব সেই চাৰ্টিফিকেটখন লৈ আপোনালোকে অনলাইনত আবেদন কৰিব আপোনালোকে লাভ কৰিব ড্ৰাইভিং লাইচেন্স এতিয়া এই সিস্টেমটো অসমৰ প্ৰত্যেকখন দৃষ্টিকতে হ'ব কিন্তু অকণমান টাইম লাগিব নগাঁৱত এতিয়া হৈ গৈছে লাহে লাহে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হ'ব আৰু আপোনালোকৰ ঘৰ য'তেই নহওক কিয় আপোনালোকে নগাঁৱত গৈ পঢ়া শুনা কৰিও সেইখনত লাইচেন্স ল'ব পাৰিব এইটো ডাঙৰ কথা নহয় যে লখিমপুৰৰ মানুহে লখিমপুৰতে ল'ব লাগিব তেনেকুৱা নহয় চাগে আপোনালোকে নগাঁৱত গৈ আৰামছে ল'ব পাৰিব তাতে গ'ল পঢ়িলে মেলিলে পাছ কৰিলে তাৰপিছত লাইচেন্স পাব পাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইণ্ডোনেছিয়াৰ পৰা তো ইণ্ডোনেছিয়াত এতিয়া ছাত্ৰ সমাজ ওলাই আহিছে ৰাজপথলৈ আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ এগেইনষ্টত এয়াত কিন্তু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ নহয় প্ৰতিবাদ কৰিছে যে ইণ্ডোনেছিয়াৰ সাংসদসকলৰ এতিয়া মানে ঘৰ ভাড়াৰ যি নেকি মাহিলী ভাত্তা সেয়া হেনো বৃদ্ধি কৰি দিছে সাংসদসকলৰ এতিয়া ঘৰ ভাড়া বৃদ্ধি কৰি দিছে প্ৰায় 2,70,000 টকালৈ ইণ্ডোনেছিয়াত 2,70,000 টকালৈ ঘৰ ভাড়াৰ মানে বৃদ্ধি কৰি দিছে মানে 2,70,000 টকা খৰচা কৰি সাংসদসকলে ঘৰ ভাড়া লৈ থাকিব পাৰিব এনেধৰণৰ নিয়ম বনাই দিছে এতিয়া যিসকল নেকি আপোনাৰ তাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক মানে শিক্ষিত যেহেতু তেওঁলোকৰ মানে খং উঠিছে যে সাংসদসকলে ইমান টকা কিয় খৰচা কৰিব কাৰণ সেই দেশৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকতকৈ বহু গুণে বেছি তেওঁলোকে কেৱল ঘৰ ভাড়াৰ নামতেই টকা খৰচা কৰিব এতিয়া আমাৰ ভাৰতত হয়তো প্ৰধানমন্ত্ৰীয়ে কিমান দৰমহা পায় প্ৰধানমন্ত্ৰী আৱাস গৃহৰ কাৰণে কিমান খৰচা হয় মুখ্যমন্ত্ৰীয়ে কিমান টকা দৰমহা পায় মুখ্যমন্ত্ৰী আৱাস গৃহৰ কাৰণে কিমান খৰচা হয় সেই সম্পৰ্কে হয়তো আমাৰ অসমৰ বা ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীয়ে খুব কম সংখ্যক লোকে জানে কিন্তু ইণ্ডোনেছিয়াত ভাবক প্ৰতিবাদ হৈ গৈছে আন্দোলন হৈ গৈছে মাহিলী ভত্তা বৃদ্ধি কৰাৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমলৈ আহিছিলে এগৰাকী অচিনাক্ত ব্যক্তিগৰাকীৰ নাম হৈছে সৈয়দা হামিদ তেখেতে অসমলৈ আহিলে অসমলৈ আহি আমাৰ অসমৰ গুৱাহাটী মহানগৰীত হৈ থকা নাগৰিক সভাত অংশগ্ৰহণ কৰিলে নাগৰিক সভাত অংশগ্ৰহণ কৰি তেখেতে বাংলাদেশীক ছাপোৰ্ট কৰি এক উত্তেজনামূলক মন্তব্য কৰি থৈ গ'ল আৰু তাৰ পাছতেই সেই মহিলাগৰাকীয়ে কৰা ভাষণক লৈ বা সেই মহিলাগৰাকীয়ে সংবাদ মাধ্যমক দিয়া বাইটৰ পাছতেই এতিয়া সামাজিক মাধ্যমত নাগৰিক সভা তথা অজিত কুমাৰ ভূঞা ওৰফে কংগ্ৰেছ পাৰ্টিক এতিয়া সম্পূৰ্ণৰূপে ট্ৰল কৰি থকা হৈছে ইয়াৰ সম্পূৰ্ণ দোষ কংগ্ৰেছ পাৰ্টিকে দিয়া হৈছে নাগৰিক সভাই এনেধৰণৰ বাংলাদেশীক ছাপোৰ্ট কৰা এগৰাকী মহিলাক কিয় নিমন্ত্ৰণ জনালে এই সম্পৰ্কত লৈ এতিয়া প্ৰশ্ন উত্থাপিত কৰি আছে বিজেপি পাৰ্টিয়ে সেই সময়তে কিন্তু নাগৰিক সভাৰ তৰফৰ পৰা স্পষ্টীকৰণ দিছে যে যিগৰাকী মহিলা আছিলে সেই মহিলাগৰাকীয়ে নিজে আহিলে নাগৰিক সভালৈ সেই মহিলাগৰাকী কোনেও নিমন্ত্ৰণ দিয়াই নাছিলে কেনেকৈ মহিলাগৰাকী আহিলে সেই সম্পৰ্কেও কোনেও গম নাপায় মহিলাগৰাকীয়ে কেৱল সংবাদ মাধ্যমৰ আগতহে ভাষণ দি থৈ গুচি গ'ল এনেধৰণৰ উত্তেজনামূলক ভাষণ দি থৈ গ'ল বাংলাদেশক ছাপোৰ্ট কৰি বা মুছলিমসকলক ছাপোৰ্ট কৰি ভাষণ দি থৈ গুচি গ'ল এতিয়া অসম জাতীয় পৰিষদৰ তৰফৰ পৰা কৈছে যে সৈয়দা হামিদক হেনো কোনে নিমন্ত্ৰণ কৰিলে সেই সম্পৰ্কে যিহেতু নাজানে কিন্তু সৈয়দা হামিদৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ খুব ভাল সম্পৰ্ক আছে বুলি জনাইছে এতিয়া সৈয়দা হামিদক কোনে নিমন্ত্ৰণ কৰিলে সেই সম্পৰ্কে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জানিব বুলি জনাইছে আৰু তেওঁলোকে সন্দেহও কৰিছে যে তেখেতেই হয়তো সাম্প্ৰদায়িকৰ বীজ সিঁচিবৰ কাৰণে নিমন্ত্ৰণ কৰিব পাৰে বুলি জনাইছে এইটো মই কোৱা কথা নহয় এইটো অসম জাতীয় পৰিষদে কোৱা কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুজৰাটৰ পৰা
তো গুজৰাটৰ 10টা পলিটিকেল পাৰ্টি মানে ৰাজনৈতিক পাৰ্টি আৰু সেই পাৰ্টি কেইটা বৰ নাম নিচান নথকা পাৰ্টি মানে গুজৰাটৰ 10টা পলিটিকেল পাৰ্টিৰ কথা আপোনালোকক কম আজি যিকেইটা পাৰ্টিৰ বৰ বিশেষ নাম নিচান নাই কিন্তু তেওঁলোকৰ নাম নিচান নাই বুলিয়ে তেওঁলোকক কিন্তু চান্দা নিদিয়াকৈ থকা নাই বিভিন্ন লোকে খবৰলৈ পৰিছে গুজৰাটৰ 10টা পলিটিকেল পাৰ্টিক 5 বছৰত প্ৰায় 4,300 কোটি টকাৰ চান্দা আগবঢ়াইছে অচিনাক্ত ব্যক্তিয়ে আৰু সেই 10টা দলে বিগত 5 বছৰত হোৱা 3টা নিৰ্বাচনত মাত্ৰ আপোনাৰ 54,000 হে ভোট লাভ কৰিছে গোটেই গুজৰাটখনত সেই 10টা পাৰ্টিয়ে বিগত 10 বছৰত 3বাৰ ইলেকশ্যনত মাত্ৰ 54,000 হে ভোট লাভ কৰিছে 40 জনতকৈ অধিক প্ৰাৰ্থী আছে গতিকে ভাবক সেই পাৰ্টি কেইটা কিমান আপোনাৰ পপুলাৰ হ'ব পাৰে একেবাৰে পপুলাৰ নহয় মানে আমাৰ যিকোনো এটা পঞ্চায়ত নিৰ্বাচনত এটা পঞ্চায়তত যিমান ভোট থাকে তাতকৈ কম ভোট লাভ কৰিছে 5 বছৰত 10টা পাৰ্টিয়ে মানে সেই পাৰ্টি কেইটাৰ নামৰ নিচান নাই মানুহে চিনিয়ে নাপায় কৰবাত এজন দুজন মানুহে চিনি পায় কিন্তু তাৰ পাছতো তেওঁলোকলৈ প্ৰায় 4,300 কোটি টকাৰ চান্দা আহিছে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে চান্দা আহিছে আৰু কোনোবাই ভাল পাইছে তেওঁলোকক দিছে কিন্তু কথাটো হৈ গ'ল কি এতিয়া ইলেক্টৰেল বণ্ড নামৰ এটা সংস্থা বুলি ক'ব পাৰি এটা প্ৰক্ৰিয়া বুলি ক'ব পাৰি সেই প্ৰক্ৰিয়াৰ দ্বাৰা কোম্পানীসমূহে বা বিভিন্ন লোকে দল সংগঠন বা যিমানবিলাক নেকি ৰাজনৈতিক দল আছে ৰাজনৈতিক দলসমূহক চান্দা দিব পাৰে ইলেক্টৰেল বণ্ডৰ জৰিয়তে কিমান টকা চান্দা দিছে সেই সম্পৰ্কে মানে গম পায় কিন্তু কোনে দিছে সেই সম্পৰ্কে বৰ বিশেষ মানুহে অৱগত নহয় এতিয়া সন্দেহ কৰিছে যে সেই 10টা যে পাৰ্টি খুলিছে সেই পাৰ্টি কেইটা হয়তো কোনোবা লিডিং পাৰ্টিয়ে তেওঁলোকে চান্দা সংগ্ৰহ কৰিবৰ কাৰণে হয়তো মানে থাৰ্ড পাৰ্টি হিচাপে খুলি ৰাখিছে যাতে মানে অধিক চান্দা তেওঁলোকলৈ যদি আহে তেওঁলোক ধৰা পৰিব ন যে তেওঁলোকক ইমান চান্দা কিয় দিছে তো সেইকাৰণে হয়তো তেওঁলোকে 10টা পলিটিকেল পাৰ্টি খুলি ৰাখিছে যাতে তেওঁলোকৰ নামত চান্দাসমূহ ল'ব পাৰে একাংশ লোকে এতিয়া সেইটো সন্দেহ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ডিগ্ৰীধাৰী তেখেতে ডিগ্ৰী লৈ ৰাখিছে কিন্তু তেখেতে বাৰু কোন চনত ডিগ্ৰী লৈছিলে তেখেতে ডিগ্ৰী লোৱাৰ সময়ত তেখেতৰ পাৰ্চেন্টেজ কিমান আছিলে এই তথ্য বাৰু আপোনালোকৰ ওচৰত আছেনে নাই কাৰো ওচৰতে নাই কেৱল এই তথ্য সেই ইউনিভাৰ্চিটি কেইখনৰ ওচৰত আছে যিকেইখন ইউনিভাৰ্চিটিৰ পৰা নেকি তেখেতে পাছ আউট কৰিছে তো তেখেতে পাছ কৰা ইউনিভাৰ্চিটি কেইখন হৈ গ'ল এখন হৈ গ'ল দিল্লী ইউনিভাৰ্চিটি আৰু এখন হৈ গ'ল গুজৰাট ইউনিভাৰ্চিটি তো এই দুখন ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী লাভ কৰিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে এতিয়া তেখেতে কোন চনত পাছ কৰিছে কিমান তেখেতে মাৰ্ক পাইছিলে এই তথ্যসমূহ এতিয়া বিৰোধী পাৰ্টিয়ে বিচাৰিছে যে আমাক লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়ানো কিমানলৈকে পঢ়া কিমান চোকা আছিলে সেই সম্পৰ্কত আমাৰ তথ্য লাগে কিন্তু আপোনাৰ দিল্লী ইউনিভাৰ্চিটি আৰু গুজৰাট ইউনিভাৰ্চিটিয়ে সেই তথ্যসমূহ দিব বিচৰা নাই সেই ইউনিভাৰ্চিটি দুখনে মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ প্ৰশংসা কৰিব বিচৰা নাই এটা কথাটো হৈ গ'ল যিটো সময়ত নেকি কোনোবা এখন বিদ্যালয়ৰ পৰা যদি আপোনাৰ ষ্টাৰ মাৰ্ক লৈ কোনোবা এজন ষ্টুডেণ্টে পাছ কৰে বা কোনোবা এজন ষ্টুডেণ্ট যদি সেই বিদ্যালয়খনৰ পৰা ষ্টেণ্ড কৰে তো সেই যুৱকজনৰ ফটো বা সেই যুৱকজনক লৈ বিৰাটেই প্ৰশংসা কৰে সেই বিদ্যালয়সমূহে তেনে অৱস্থাত এখন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা ছাত্ৰজনে ভাৰতখন চলাই আছে তো সেই ছাত্ৰজনক লৈ গৌৰৱ কৰা নাই দিল্লী ইউনিভাৰ্চিটি আৰু লগতে গুজৰাট ইউনিভাৰ্চিটি তেওঁলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিগ্ৰী ডিটেইলছ দিব বিচৰা নাই যে আমাৰ ইয়াৰ পৰাই যে পাছ কৰিছে এইটো সঁচা কথা সেই বুলি তেওঁলোকে প্ৰশংসা কৰিব পৰা নাই প্ৰশংসা কৰিব বিচৰা নাই এতিয়া বিৰোধী পাৰ্টি হতভম্ব হৈ গৈছে যে এক্সেক্টলি কিয় দিল্লী ইউনিভাৰ্চিটি আৰু গুজৰাট ইউনিভাৰ্চিটি এই তথ্যসমূহ দিব বিচৰা নাই আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ এতিয়া প্ৰত্যেকখন মেডিকেলতে আপোনালোকে প্ৰত্যেকটো মেডিচিনেই লাভ কৰিব ডক্টৰে যি মেডিচিন প্ৰেছক্ৰাইব কৰিব প্ৰত্যেকটো মেডিচিন আপোনালোকে আমাৰ অসমৰ এতিয়া প্ৰত্যেকখন মেডিকেলত লাভ কৰিব বুলি জনাইছে অশোক সিংঘাল ডাঙৰীয়াই যেহেতু বৰ্তমান আমাৰ অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছে অশোক সিংঘাল ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়াই এটা মোবাইল নাম্বাৰ জাৰি কৰিছে নাম্বাৰটো হৈছে 9864541430 এই নাম্বাৰটোত আপোনালোকে কল কৰি কমপ্লেইন কৰিব পাৰিব যদিহে আপোনালোকে কোনো এখন প্ৰেছক্ৰিপশ্যনৰ মেডিচিন কোনোবা এখন মেডিকেলত নাপায়
প্ৰাইভেটত প্ৰেছক্ৰাইব কৰা মেডিচিন আকৌ চৰকাৰী মেডিকেলত বিচাৰি গ'লে নাপাব চৰকাৰীতে প্ৰেছক্ৰাইব কৰা মেডিচিন যদি চৰকাৰী হস্পিটেলত নাপায় তেনে হোৱাটছআপৰ জৰিয়তে আপোনালোকে কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে অশোক সিংঘাল ডাঙৰীয়াই মানে আমাৰ অসমত ঘটনাটো এনেকুৱা হয় দুই এজন লোক মৃত্যু হ'ব লাগিব কিবা এটা ঘটনাত তাৰ পাছতহে চৰকাৰৰ চকু মেল খায় আৰু তাৰ পাছতহে সেই ঘটনাৰ ওপৰত একশ্যন লয় এটা গুৱাহাটী মেডিকেল কলেজৰ পাছতেই কেইবাটাও তেনেকুৱা ঘটনা ওলাই পৰিলে আৰু তাৰ পাছতহে এতিয়া অসমৰ মানে স্বাস্থ্য বিভাগৰ চকু খুল খাইছে যে আমি কিবা এটা একশ্যন ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা ইয়াৰ পাছৰ খবৰটো ওলাইছে আহি আছে আগন্তুক দুৰ্গা পূজা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে দুৰ্গা পূজাৰ সময়ত ধুবুৰী ডিষ্ট্ৰিক্টত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হ'ব বুলি জনাইছে এতিয়া উচ্ছেদ অভিযান চলি গ'ল উচ্ছেদ অভিযান চলাৰ পাছতেই ধুবুৰীত বৰ্তমান বাৰু পৰা নিউট্ৰেল হৈ আছে কোনো ধৰণৰ উৎপাত নাই কোনো ধৰণৰ হাই হুলস্থুল নাই কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ সন্দেহ আছে যে দুৰ্গা পূজাত কোনোবাই খেলিমেলি কৰিব বুলি আৰু সেই কাৰণে দুৰ্গা পূজাত কোনো শ্বুট এণ্ড চাইডৰ অৰ্ডাৰ দি থৈ দিব বোলে ধুবুৰী ডিষ্ট্ৰিক্টত এইটো ভাল হ'ব নে বেয়া হ'ব মই বুজি হ'লে পোৱা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জিএছটিৰ ওপৰত আমাৰ ভাৰতত এতিয়া জিএছটি সংশোধনী কৰা হ'ব মই আপোনালোকক এই সম্পৰ্কত জনাইছিলোঁ যে কিছু বস্তুৰ পৰা জিএছটি কৰ্তন কৰা হ'ব য'ত নেকি আগতে 12% জিএছটি লাগিছিলে এতিয়া 5% লাগিব য'ত নেকি আগতে 28% জিএছটি লাগিছিলে তাত এতিয়া 18% জিএছটি লাগিব এনেকৈ মানে জিএছটিৰ সংশোধনী কৰা হৈছে নতুনকৈ আমাৰ ভাৰতবৰ্ষত এতিয়া খবৰ ওলোৱা অনুসৰি যিবিলাক নেকি খাদ্য বস্তু যেনে আমি দৈনিক খাওঁ সেই বস্তুবিলাক আৰু টেক্সটাইল এই দুয়োটা বস্তুত এতিয়া মাত্ৰ 5% জিএছটি লাগিব বুলি জনাইছে মানে খাদ্য বস্তু আৰু টেক্সটাইল এই দুটা বস্তুত অত্যাধিক দাম কমি যাব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ এতিয়া ন্যায়ালয়সমূহত কেছ বেছি দীঘলীয়া হৈ নাথাকিব প্ৰত্যেকটো কেছেই যিমান পাৰে সোনকালে এতিয়া সেটেল কৰিবলৈ চাব ন্যায়ালয়সমূহত কিয়নো এতিয়া উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত নিৰ্দেশনা দি দিছে ন্যায়ালয়সমূহলৈ উচ্চ ন্যায়ালয়সমূহলৈ নিৰ্দেশনা প্ৰদান কৰি দিছে যে কোনো এটা ৰায়দানত পলম হোৱা গোচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা 3 মাহত সিদ্ধান্ত ল'ব নোৱাৰিলে গোচৰ পোনপটীয়াকৈ মুখ্য ন্যায়াধীশৰ ওচৰলৈ যাব লাগিব বুলি জনাইছে শুনানি সম্পূৰ্ণ হোৱাৰ পাছত ৰায় সংৰক্ষিত ৰখাক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয় এই পৰিস্থিতিত ন্যায়ৰ মৌলিক নীতিৰ বিৰুদ্ধে বুলি উচ্চতম ন্যায়ালয়ৰ মত উচ্চতম ন্যায়ালয়ে কৈছে 3 মাহৰ ভিতৰত যদি কেছটো মীমাংসা নহয় তেনে এই কেছটো মুখ্য ন্যায়াধীশৰ ওচৰলৈ গুচি আহিব যাতে আমাৰ ভাৰতবৰ্ষত কেছ সোনকালে মীমাংসা হয় তো তাৰ কাৰণে এই নিয়মটো কৰা হৈছে তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা আপোনালোকৰ জানি কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম